নমস্কাৰ, মই ৰিংকুমণি মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আকৌ এযোৰ উকা মিক্স পাট মেখেলা চাদৰ এপ্লিক ডিজাইন লগতে 3D আউটলাইনাৰ এড কৰিছোঁ। আপোনালোকে ভিডিঅ'টো মোক সম্পূৰ্ণকৈ চাব। এইবাৰ মই কাপোৰযোৰে নতুন কালাৰ দুটা লগাই দিছোঁ। আপোনালোকে মোৰ এপ্লিক ডিজাইনটো বহুত মৰম দিছে, চেনেহ দিছে, আশীৰ্বাদ দিছে। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পায়। এনেকৈ কাঠ পেঞ্চিলে আপোনালোকে প্ৰথমতে ফুল কিবা আঁকি ল'ব। আঁকি লোৱাৰ পিছত মই এতিয়া ফুলখিনি এনেকৈ সজাই গৈছোঁ। ফুলখিনি সজাই লোৱাৰ পাছত মই এনেকৈ পাতখিনি এতিয়া আঁকি যাম। কমলা ৰং, ৰঙা ৰং, নীলা, নেভি ব্লু, তেনেকৈ আকৌ য়েল্লো, এই 4টা কালাৰে দিছোঁ কাপোৰযোৰত। আপোনালোকে মোৰ ভিডিঅ' চাই যিখিনি লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ অশেষ ধন্যবাদ আৰু মৰম থাকিল। যে মই 3D আউটলাইনখিনি এনেকৈ পাত হিচাপে আঁকি গৈছোঁ। 3D আউটলাইনটো কিন্তু মোৰ পচন্দ হোৱা নাই, ইমান ভাল নহয়, তাৰমানে মই ভাল বুলিয়ে ভাবিছিলোঁ। আপোনালোকে সেইকাৰণে দোকানৰ পৰা আনোতে ভালকৈ 3D আউটলাইনাৰটো চাই আনিব দেই। মোৰ মানে আউটলাইনাৰটো 3D মানে মিষ্টাৰ আনিছিলে, মই আনিবলৈ নহ'লে নিজে তেওঁৱে আনি দিলে। তেওঁতো নাজানে যে ভালকৈ আনিব, সেইকাৰণে আপোনালোকে আনিলে এনেকৈ ভালকৈ আনি চাই আনিব। কিন্তু পিছত শুকোৱাৰ পিছত কিন্তু বহুত ধুনীয়া হৈছে বাৰু, বহুত ধুনীয়া চিগনেচাৰ দিছে। এনেকৈ মই মেখেলাখনত 3 পাহ কৰি ফুল দি গৈছোঁ। তাৰপৰা মই ফেব্ৰিকলটো দি এই ফুল কিবা এটা জইন কৰি গৈছোঁ। সম্পূৰ্ণ ফুল কিবা লগোৱাৰ পিছত মই আকৌ ৰ'দত দি কাপোৰযোৰ শুকুৱাই দিম। শুকোৱাৰ পিছত মই আকৌ পাথৰ দি যাম। এই পাথৰৰ কাৰণে মই এইবিলাক আঠা দিছোঁ। তাৰপৰা এতিয়া মই আকৌ এই পাথৰটো দি গৈছোঁ। সম্পূৰ্ণ ফুলপাহ হোৱাৰ পিছত মই আকৌ ৰ'দত শুকুৱাই কাপোৰযোৰ তলফালে হাতেৰে চিলাই দিম, যাতে ভৱিষ্যতে ফুলপাহ আকৌ এৰাই নাযায়। এনেকৈ আপোনালোকে পাথৰটো অকণমান হেঁচা এটা দি দিব, তেতিয়া মানে সম্পূৰ্ণ আঠাটো লাগি যাব, নহ'লে অকণ দাং খাই থাকে যে। দেখিছে, ফুলপাহ শুকোৱাৰ পিছত মই আকৌ এই হাতেৰে ফুলপাহ তলফালৰ পৰা চিলাই দিছোঁ। ওপৰৰ পৰা চিলাব পাৰি, কিন্তু ওপৰৰ ফালৰ পৰা চিলালে ফুলপাহ মানে লাগি লাগি ধৰে। সেইকাৰণে আপোনালোকে মেখেলাখনৰ উল্টা ছাইডটো কৰি লৈ এনেকৈ হাতেৰে চিলাই যাব। এতিয়ালৈকেও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকেও এযোৰ আপোনালোকৰ নতুন নতুন ডিজাইনৰ কাপোৰ বনাই ল'ব পাৰিব, নহয়নে? এয়া চাওক, কাপোৰযোৰ শুকোৱাৰ পিছত ইমান ধুনীয়া লাগিছে। এয়া মই পাতখিনি আঁকি লৈছোঁ। আঁকি লোৱাৰ পিছত আকৌ এতিয়া মই ফুলখিনি দি যাম। এতিয়া মই আপোনালোকক আকৌ এবাৰ পাতখিনি এনেকৈ আঁকি দেখাইছোঁ। এনেকৈ পাতৰ ডিজাইন বহুত ধুনীয়া লাগিছে, নহয়নে? এয়া আকৌ এবাৰ দেখাই দিছোঁ। মেখেলাখন হ'ল, এইখন অৱশ্যে চাদৰখনো আকৌ আপোনালোকক কৰি দেখাইছোঁ এবাৰ। যিসকলে মোৰ ভিডিঅ' ভাল পায়, লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে তেওঁলোকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। 3 পাহ আকৌ এনেকৈ দি গৈছোঁ। আকৌ ওপৰলৈ মই এটা এটাকৈ এনেকৈ এপ্লিক ফুল লগাই যাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। এতিয়া এই ফুলপাহ যে এইপাহ মোৰ বুকুত পৰাকৈ দিছোঁ। মই বুকুত পৰা কাপোৰ এবাৰ ডাঙৰকৈ দিয়া নাই, ভণ্টিজনী অলপ সৰুকৈ দিবলৈ ক'লে, সেইকাৰণে কাষ্টমাৰ যেনেকৈ কয় মই তেনেকৈয়ে কাপোৰযোৰ বনাই দিওঁ। কাপোৰযোৰ এতিয়া মই এয়া ফুলপাহ এনেকৈ পাতখিনি আঁকি লৈছোঁ। এইটো বুকুতে পৰিছে এই ফুলটো। এনেতে মই এই ফুলপাহ বুকুতে দিছোঁ। সিটো চাইডেও মই বুকুতে পৰাকৈ তেনেকৈ ফুল এপাহ আঁকি দিছোঁ। এতিয়া মই চাদৰখনৰ ছাইডত পাত আঁকি দিয়া নাই, কিন্তু এপাহ এপাহকৈ এনেকৈ ফ্লাৱাৰ লগাই গৈছোঁ। 4টা কালাৰ এনেকৈ এপাহ এপাহকৈ ফ্লাৱাৰ দি লগাই গৈছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে এযোৰ আপোনালোকেও কাপোৰ কৰি ল'ব পাৰিব। যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব, কাপোৰযোৰ কেনেকুৱা হৈছে। আপোনালোকৰ মৰম চেনেহত মই আগবাঢ়ি যাব পাৰিছোঁ। মই ফুলপাহৰ কালাৰো এনেকৈ দহি বাতি গৈছোঁ গোটেইকেইটা কালাৰে। দহি ভিডিঅ'টো দিবলৈ নহ'লে বাৰু, মই দীঘলীয়াও নকৰোঁ, দীঘলীয়া ভিডিঅ' সকলোৱে চাই ভালো নাপায়। সেইকাৰণে মই আপোনালোকে ফুল কিবা চালেই এযোৰ আপোনালোকেও সম্পূৰ্ণ ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ কৰি ল'ব পাৰিব, নহয়নে? এইখনে সম্পূৰ্ণ মেখেলাখন মোৰ হ'লগৈ। এই চাদৰখনো এয়া হৈছেগৈ। আপোনালোকৰ ভিডিঅ'টো মই দেখাই দিছোঁ মেলি পেলাই কাপোৰযোৰ।
তাৰপিছত কাপোৰযোৰ ছোৱালীজনীয়ে আকৌ পিন্ধি আপোনালোকে এবাৰ দেখাব। পিন্ধাৰ পিছত কাপোৰযোৰ আৰু বোলে ধুনীয়া ড্ৰেজলিং উঠিছে। ইমান ধুনীয়া লাগিছে, লাইটৰ পোহৰত কাপোৰযোৰ কালাৰ কম্বিনেশ্যন মানে ইমান ধুনীয়া লাগিছে। ইয়াৰ ওচৰৰ পৰা এবাৰ দেখাইছোঁ আপোনালোকক আকৌ কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পাছত। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মই কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিছোঁ। মই প্ৰত্যেকযোৰ কাপোৰেই তাৰমানে চিলাই দহি বাতি দিওঁ। কাপোৰযোৰ সম্পূৰ্ণ দহি বাতি মেখেলাখন চিলাই দিলে মানে কাপোৰযোৰ পিন্ধি ভালো পায় নহয় জানো, সেইকাৰণে মই সম্পূৰ্ণকৈ কৰিয়ে দিওঁ। ফাইনেলি এই কাপোৰযোৰ এতিয়া মোৰ ছোৱালীজনীয়ে পিন্ধি দেখাইছে, চাওক কিমান ধুনীয়া লাগিছে চাওক। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ অজস্ৰ মৰম থাকিল। আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।